৭৫ বছৰৰ আগতে ক'ত আছিলা, ক'ত খাইছা, ক'ত কি কৰিছা, সকলো তথ্য পাতি দিলেহে অসমৰ এই বিজেপি চৰকাৰখনে মুছলমান মানুহক পাত্তা দিব বুলি কৈছে। এইটো অবিচাৰ হয় নে নহয়? এই দুখীয়া মানুহবিলাকে ৭৫ বছৰৰ আগৰ ক'ত আছিলে, ক'ত থাকিছিলে, সেইবিলাক তথ্য পাতি দিয়াটো সম্ভৱ জানো? কিন্তু সেইবিলাক অবিচাৰ তেওঁলোকে ইয়াত অসমত কৰিছে। গতিকে আমি কংগ্ৰেছ দলে লাগাতাৰ এই যিটো অবিচাৰ, যিটো অন্যায়, যিটো বৈষম্য, ইয়াৰ বিৰুদ্ধে আমি ফাইট কৰিম। আৰু আপোনালোকক মই এটা কথা কলো, ইয়াত আমিনুল ইছলাম ডাঙৰীয়া উঠিব বুলি কৈছে UDF দলৰ। বদৰুদ্দিন আজমল ডাঙৰীয়া মোৰ নিচিনা MP বহুত বছৰ হৈ আছে, তেওঁ 15 বছৰমান MP হৈ আছে ধুবুৰীৰ পৰা। আপোনালোকে বিশ্বাস কৰক, পাৰ্লিয়ামেণ্টত কেতিয়াও বদৰুদ্দিন আজমলে আপোনাৰ হৈ পেলাই এষাৰ মাতো কেতিয়াও মতা